দেও আমাৰ হাতৰ আঙুলিয়ে আমাৰ বিষয়ে কি কয় সমাজখনত আমাৰ মৰ্যাদা কিমান থাকিব ঐশ্বৰ্য প্ৰাপ্তি কিমান হ'ব আমি জীৱনত মান সন্মান কিমান লাভ কৰিব পাৰিম আমি সেই বিষয়ে এটা ভিডিঅ' লৈ আহিছিলো হয় হয় আমি সেই বিষয়ে প্ৰথম এটা এপিসোড লৈ আহিছিলো আজি এইটো এপিসোড হল দ্বিতীয় এপিসোড আমাক বহুত দৰ্শকে অনুৰোধ কৰিছে যে এই বিষয়ে আৰু বিস্তৃতভাৱে ক'ব লাগে আমাৰ হাতৰ আঙুলিয়ে আমাৰ জীৱনটোৰ বিষয়ে কি কি কথা ব্যক্ত কৰে সেই কথাখিনি বহুত দৰ্শকে জানিবলৈ বিচাৰিছে প্ৰথমতে সকলো দৰ্শকে বহুত ধন্যবাদ জনাইছো দৰ্শকসকলক যে আমাক সহাৰি জনাইছে কমেন্ট দিছে যে আগ্ৰহী তেওঁলোক এই বিষয়ে জানিবলৈ আচলতে এই বিষয়টো আমাৰ বা আপোনাৰ শৰীৰৰ আমাৰ অংগ প্ৰত্যংগ সমূহে বা আমাৰ চকুৱে আমাৰ নাকে আমাৰ কানে হাতৰ আঙুলিয়ে ইভেন আমাৰ ভৰিৰ আঙুলি কেইটাই সেইখিনি পৰ্যন্ত আমাৰ বিষয়ে কিছুমান কথা মানে বিশ্লেষণ কৰে আৰু সেই বিষয়টো আহে সামুদ্ৰিক শাস্ত্ৰৰ অন্তৰ্গত এইবোৰ আমি মনে সাজি কোৱা কথা নহয় গতিকে সামুদ্ৰিক শাস্ত্ৰৰ অন্তৰ্গত এই বিষয়টো আৰু যত আমি আমাৰ প্ৰথম এপিসোডটো লৈ আহিছিলো আমাৰ হাতৰ আঙুলিত থকা চিনবোৰে যেনেকৈ চক্ৰ বা শংখ চিনটোৱে কিছুমান ঠাইত মুদ্ৰা বুলিও কয় মুদ্ৰা বা শংখ চিন বুলি কয় কিছুমান ঠাইত ড্ৰোন আৰু কুলা বুলি কয় সেয়াও আমাক কমেন্ট কৰি বহুতো দৰ্শকে জনাইছে গতিকে এই বিষয়টোত আমি ইতিমধ্যে কথা পাতিলো আজি আমি কথা পাতিম যে আপোনাৰ হাতৰ আঙুলিত থকা মুদ্ৰা বা শংখ চিহ্নটোৱে বা চক্ৰ বা শংখ চিহ্নটোৱে আপুনি আপোনাৰ জীৱনত আকস্মিক ধন প্ৰাপ্তি কৰিব পাৰিবনে আপোনাৰ হাতত কিমান ধন অহাৰ সম্ভাৱনা থাকে বা কোনটো আঙুলিত থকা কোনটো কি চিহ্নই আপুনি ধন প্ৰাপ্তিৰ যোগ কিমান প্ৰশস্ত কৰে বা আনে নে নানে সেই বিষয়ে বিশ্লেষণ কৰে আৰু এই বিষয়টো সামুদ্ৰিক শাস্ত্ৰৰ অন্তৰ্গত আজি আমি এই বিষয়টোৰ বিষয়ে কথা পাতিবলৈ যত্ন কৰিম আৰু এই বিষয়ে বহুতো কথা ক'ব আপোনালোক সকলোৰে পৰিচিত জ্যোতিষ শাস্ত্ৰ বিশেষজ্ঞ আৰু সামুদ্ৰিক শাস্ত্ৰ বিশেষজ্ঞ ৰমেশ চন্দ্ৰ শৰ্মা শাস্ত্ৰী ডাঙৰীয়াই গতিকে আহক পলম নকৰো অনুষ্ঠানটিত তেওঁক স্বাগতম জনাও দেও বহুত স্বাগতম জনাইছো আপোনাক অনুষ্ঠানটিলে আমাৰ প্ৰথম এপিসোডটো খুবেই ভাল পাইছে মানে আমাৰ যেটো সামুদ্ৰিক শাস্ত্ৰৰ প্ৰথম এপিসোডটো বহুত ভাল পাইছে এতিয়া আমাক বহুতো দৰ্শকে কমেন্ট কৰিছে যে আমি মানে আৰু সেকেন্ড এপিসোড লৈ আহিব পাৰে লাগে আৰু আমাৰ দৰ্শকসকলে যদি কৈ থাকে তেতিয়া হলে আমি বিস্তৃতভাৱে আমি আৰু ডিটেইলছত কথাখিনি ক'বলৈ যত্ন কৰিম গতিকে আজিৰ বিষয়টো হৈছে যে ধন প্ৰাপ্তি আকস্মিক ধন প্ৰাপ্তি হ'বনে নহয় সকলোকে ধন লাগে টকা পইচা সকলোকে লাগে জীৱনটো চলিবৰ কাৰণে মানুহক টকা পইচাৰ যথেষ্ট প্ৰয়োজন আৰু আজিৰ তাৰিখত এনে ধৰণৰ হৈছে যে আকস্মিকভাৱে ধন প্ৰাপ্তি মানে ধৰক এতিয়া লটাৰী খেল যথেষ্ট হৈ থাকে বিহুৰ বতৰ আহিব বা এই পূজাৰ বতৰত এনে ধৰণৰ কি হয় এতিয়া দেখিছে নলবাৰীত অলপতে কিমান ডাঙৰ এখন লটাৰী খেল হয় কোকৰাঝাৰত কিমান ডাঙৰ এখন লটাৰী খেল মাজতে শুনিলো এগৰাকী মহিলা কৰবাৰ বাহিৰৰ পৰা আহিলে ইয়াতে ফুৰিবলে আৰু তেখেতে এটাই টিকট কাটিছিলে আৰু তাতে ডাঙৰ গাড়ী এখন পালে গতিকে এয়া কম ভাগ্য হ'ব লাগিব নে এইটো আপোনাৰ হাতৰ আঙুলিৰ এই চিহ্নৰ জৰিয়তে আপোনালোকে লটাৰী যোগে ধন প্ৰাপ্তি যোগ আছে নে নাই কিছুমানে হেৰুৱা টকা পায় হেৰুৱা টকা পায় গতিকে সেই হেৰুৱা টকা প্ৰাপ্তি যোগ আছে নেকি কাৰোবাৰ হেৰুৱা টকা পোৱাৰ বা কিছুমানে অলংকাৰ একেলগে গৈ আছে এজনে হয়তো তাৰ ওপৰেৰে পাৰ হৈছে অন্যজনে হয়তো সেই অলংকাৰটো বুটালিছে এনে ধৰণৰ ব্যক্তি পোৱা যায় তাৰ উপৰি কিছুমান দৈৱ আকস্মিকভাৱে দৈৱৰ যোগেদি কিছুমান কথা তেওঁলোকে জানে ধন প্ৰাপ্তি হয় ঔষধ প্ৰাপ্তি হয় বিভিন্ন বেমাৰৰ সপোনৰ জৰিয়তে বা দেৱদৰ্শন হয় সপোনৰ জৰিয়তে এই হাতৰ আঙুলিত কেনে ধৰণৰ চিহ্ন থাকিলে এই ধৰণৰ এই আকস্মিক ধন প্ৰাপ্তি যোগ থাকে লটাৰী যোগে বা দৈৱ ধন বা হেৰুৱা ধন তাৰ উপৰি বহুতে পিতৃধনটো নিয়মত সকলোৱে পাব লাগে কিন্তু কিছুমানে পিতৃধন হেৰায় কিছুমানে পিতৃধন প্ৰাপ্তি হয় এতিয়া আঙুলিৰ চিহ্নই কোনটো আঙুলিত কেনে ধৰণৰ চিহ্ন থাকিলে পিতৃধন প্ৰাপ্তি হ'ব আমাৰ এই আঙুলিখিনিতে পিতৃকাৰক আঙুলি মাতৃকাৰক আঙুলি ভাতৃকাৰক আঙুলি পত্নীকাৰক আঙুলি আৰু আমাৰ আত্মীয়কাৰক আঙুলি এই পাঁচটা আঙুলিতে কোৱা আছে আমি জানিবলৈ বিচাৰিম নিশ্চয় কোনটো আঙুলি কি কয় সেইটো আপুনি ক'বই লাগিব গতিকে সেইমতে তাত যদি শুভ চিহ্ন থাকে ধৰক পিতৃকাৰক আঙুলি আমাৰ বৃদ্ধ আঙুলিটো পিতৃকাৰক আঙুলি হিচাপে চিহ্নিত কৰে গতিকে পিতৃকাৰক আঙুলিটোত যদি আমাৰ শুভ চিহ্ন থাকে দুটা আঙুলিতে যদি একে চিহ্ন থাকিলে তেওঁ পিতৃ সম্পত্তি প্ৰাপ্তি হ'ব এতিয়া আমাৰ সেই চিহ্ন কেইটা ঠাই বিশেষে বেলেগ বেলেগ কয় কিছুমানে শংখ আৰু কিছুমানে সেই শংখটোকেই কুলা বুলি ক'ব যিটো বৈ যোৱাৰ ধৰণৰ আৰু যাৰ মানে ৰাউণ্ড হৈ থাকে সেইটোক চক্ৰ বা ড্ৰোন বুলি কয় বা কিছুমানে মুদ্ৰা বুলি কয় এতিয়া কথাটো হ'ল আমাৰ পিতৃকাৰক আঙুলি এই বুঢ়া আঙুলিত দুটাই পিতৃকাৰক আঙুলি
আৰু ভাতৃকাৰক আঙুলি হৈছে তৰ্জনী আঙুলি এই পিতৃৰ পিছতে ভাতৃ বুলি কওঁতে ভাতৃ ভগ্নীও পৰিব ভাতৃ ভগ্নী আঙুলি সেইকাৰণে যাৰ ভায়েক বেছি থাকে তাৰ তৰ্জন গৰ্জন বাঢ়ে এইটো এটা বিৰাট কথা আছে তৰ্জন গৰ্জন বাঢ়ে আৰু এই আঙুলিটোত মানে ক্ষমতাৰ কাৰক আৰু জনেহে ক্ষমতা দিয়ে যাৰ জনবল থাকে তাৰ ক্ষমতা আহে শক্তি আহে আৰু তাৰ পাৱাৰ আহে আহিলে এই আঙুলিটোৱে কথা সকলোৱে আঙুলিটোৱে কথা ক'ব সক্ষমো নাথাকে পিতৃকাৰক আৰু ভাতৃকাৰক এতিয়া মধ্যমা আঙুলিটো হৈছে আমাৰ পত্নীকাৰক আঙুলি যদিও শনিৰ আঙুলি ই কিন্তু পত্নীকাৰক আঙুলি ইয়ে সদায় ওখ মধ্যমা আঙুলিটো অৰ্থাৎ পত্নী গৰাকীৰ মানসিক উচ্চতা বা মানসিক দিশটোৰ যদি সুন্দৰ হয় তেনেহলে তেওঁ আটাইকেইটা দিশকে সন্তুলন কৰি ৰাখিব পাৰে তেওঁৰ অনুশাসনত বা তেওঁৰ মৰমৰ এনাজৰীৰ মাজত বান্ধ খাই থাকিব সুন্দৰ বিৱৰণ গতিকে এই 3 নম্বৰটো পত্নীকাৰক হিচাপে আৰু ই ৰাজকাৰকো এজন ব্যক্তিয়ে উন্নতি কৰিব লাগিলে তেওঁৰ পত্নীৰ তেওঁৰ অন্তৰালত এগৰাকী মহিলাৰ সহায় লাগিব সেই পত্নীৰ ক্ষেত্ৰত মানে হেৰি কৰে বিবাহৰ পিছত আৰু তাৰ আগত কিন্তু মাতৃ বিবাহৰ আগত যিখিনি বিবাহ হোৱা নাই তেওঁলোকৰ মাতৃকাৰক মাতৃয়ে সন্তানক আগবঢ়াই নিয়াত সহায় কৰিব গতিকে এইটো পত্নীকাৰক বা মাতৃকাৰক আঙুলি হিচাপে আমি মাজৰ আঙুলিটো ক'ব পাৰো ই আত্মীয় কাৰক আমাৰ সম্পৰ্কত আমাৰ যিবিলাক ধৰক বন্ধু বান্ধৱ আছে বা মামা আছে ই আত্মিক সম্পৰ্কটো ৰক্ষাৰ ক্ষেত্ৰত ৰিলেশ্যনটো কেনেকুৱা ৰাখিব এই আঙুলিটোই নিৰ্ণয় কৰিব গতিকে এই 5টা সোঁ বাওঁ আৰু একেই গতিকে এই 5টা আঙুলিত 5টা বিশেষত্ব থাকে এতিয়া কথাটো হ'ল আমি প্ৰথমে কওঁ যাৰ সোঁ হাতৰ এই 3টা আঙুলিত যদি দ্ৰোণ চিহ্ন থাকে ক্ৰমান্বয়ে মানে বুঢ়া আঙুলিত তৰ্জনী আঙুলি আৰু মধ্যমা তেওঁ আকস্মিকভাৱে লটাৰী যোগে ধন প্ৰাপ্তি যোগ হ'ব গতিকে আপোনালোকে নিশ্চয় চাব যে আপোনালোকৰ যদি সোঁ হাতখনৰ 3টা আঙুলিত বুঢ়া আঙুলি তৰ্জনী আঙুলি আৰু মধ্যমা আঙুলি 3টাতে দ্ৰোণ চিহ্ন আছে মানে চক্ৰ চিহ্ন আছে তেনেহলে আপোনালোকে লটাৰীৰ টিকেট কাটিব পাৰে তেওঁলোকে লটাৰী ভাগ্য তেওঁলোকে ধন প্ৰাপ্তি যোগ আছে এতিয়া এইটো সোঁ হাত বা বাওঁ হাত যিকোনো হাতত হ'ব পাৰে নহয় সোঁ হাতৰ কৈছে এইটো সোঁ হাতৰ আকৌ এই 3টাত থাকিব লাগিব এবাৰ লটাৰীটো কাটাৰ আগতে লটাৰী টিকট কাটাৰ আগতে এইটো বস্তু কৰি ল'ব মানে আপোনাৰ প্ৰবল হয় চাগে তেতিয়া এই যুগটো প্ৰবল হয় মানে তৰ্জনী আঙুলি বুঢ়া আঙুলি তৰ্জনী আঙুলি আৰু মধ্যমা আঙুলিত যদি আপোনালোকৰ চক্ৰ চিহ্ন আছে বা দ্ৰোণ চিহ্ন আছে তেনেহলে আপোনালোকে লটাৰী যোগে ধন প্ৰাপ্তি যোগ আছে সোঁ হাতত হ'ব লাগিব বাওঁ হাতত হলে সেইটো কোৱা নাই আকৌ যদি ধৰক আপোনালোকৰ গোটেই হাতখনৰ সোঁ হাতৰ গোটেই হাতখনত এই ইফালে চক্ৰ চিহ্ন আছে এই 5টা আঙুলিত আৰু বাওঁ হাতখনত আপোনালোকৰ শংখ চিহ্ন আছে বা কুলা চিহ্ন আছে তেনেহলে আপোনালোকে দৈব ধন প্ৰাপ্তি হ'ব আকস্মিকভাৱে ধন প্ৰাপ্তি হ'ব কাৰোবাৰ ধন আপোনাৰ নামত হয়তো আহি যাব এই যে কেতিয়াবা সা সম্পত্তি কিছুমান অকস্মাতে কোনোবা পাই যায় ধৰক তেওঁলোকৰ ঘৰতে আছিল তেওঁ বৰ মানে হেৰি থাকিলে শেষত তেওঁৰ নামত মাটিত বা ঘৰটো লিখি দি থৈ গ'ল এনে ধৰণৰ কথা দেখা যায় এই তেওঁৰ যদি হাতখন লক্ষ্য কৰা যায় দেখা যাব যে তেওঁৰ এই হাতত সোঁ হাতখনত মানে চক্ৰ চিহ্ন বা দ্ৰোণ চিহ্ন আছে আৰু বাওঁ হাতৰ 5টা আঙুলিত তেওঁৰ কুলা চিহ্ন বা শংখ চিহ্ন আছে গতিকে সেয়ে প্ৰথম অৱস্থাত তেওঁৰ অলপ কষ্ট গৈছে তেওঁ দেখাত তেওঁলোকৰ ৰখা মানুহৰ দৰে আৰু শেষত সেই সম্পত্তিৰে তেওঁ গৰাকী হৈ গৈছে এনেকুৱা বহুত ব্যক্তি আমাৰ সমাজত আছে আৰু সেই সমাজত তেনেধৰণৰ সম্পদ লাভৰ ব্যক্তিসকলৰ যদি হাতৰ এই চিহ্ন মানে লক্ষ্য কৰা যায় তেওঁলোকৰ এই চিহ্নবিলাক দেখা পোৱা যাব তাৰোপৰি যাৰ পিতৃকাৰক এই আঙুলি দুটাতেই বুঢ়া আঙুলি দুটাত যদি শংখ বা চক্ৰ চিহ্ন থাকে শংখ একে থাকিব লাগিব শংখ বা চক্ৰ চিহ্ন থাকে তেনেহলে তেওঁ নিবিচৰাকৈয়ে পিতৃ সম্পদ হয়তো তেওঁ বিদেশত থাকক পিতৃ সম্পদ তেওঁক দিব পিতৃ সম্পদ তেওঁ পাবই তেওঁৰ হয়তো বহুত সম্পত্তি থাকিব পাৰে বেলেগকৈ তথাপিও তেওঁ পিতৃ সম্পত্তি পাব একেটা চিহ্ন থাকিব হয় চক্ৰ নহয় শংখ দুটা আঙুলিতে একে চিহ্ন থাকিব লাগিব তেতিয়াহলে বুঢ়া আঙুলি দুটাতে যদি একে চিহ্ন থাকে তেনেহলে তেওঁ পিতৃ সম্পদ পোৱাত একেবাৰে উজু আৰু তেওঁ সম্পদ বৃদ্ধি কৰিব তেওঁ সম্পদ হানি নকৰে তেওঁ সম্পদ বৃদ্ধি কৰিব সেইগৰাকী ব্যক্তিয়ে বা সেইগৰাকী সন্তানে পিতৃ সম্পদৰ হানি নকৰে পিতৃ সম্পদৰ লগত সংযোগ কৰিব গতিকে এইটো আৰু 2 নম্বৰ কথাটো হৈছে যাৰ সোঁ হাতৰ এই দুটা আঙুলিত মানে বুঢ়া আঙুলি আৰু তৰ্জনী আঙুলিত অৰ্থাৎ ভাতৃকাৰক আঙুলি আৰু পিতৃকাৰক আঙুলি এই দুটা আঙুলিতে একে চিহ্ন থাকে মানে থাকিলে শংখ নতুবা চক্ৰ যি চিহ্নই নাথাকক কিয় এক যদি হয় তেনেহলে তেওঁলোকৰো আকস্মিকভাৱে ধন প্ৰাপ্তি যোগ হয় আকস্মিকভাৱে ব্যৱসায়ৰ জৰিয়তে হওক যিমানখিনি লাভ হ'ব বুলি ভাবিছিল তাতকৈ বহুত বেছি লাভ হ'ব ব্যৱসায়িক উন্নতি লাভৰ মূলতে আছে এই দুটা আঙুলিত যদি আপোনালোকৰ একে চিহ্ন থাকে মানে শংখ বা চক্ৰ যিয়ে নাথাকক কিন্তু একে চিহ্ন যদি থাকে তেনেহলে আপোনালোকে ব্যৱসায়ত ভবাতকৈ
মনে বিচৰাতকৈ অধিক লাভৱান হ'ব পাৰিব 3 নম্বৰ কথাটো হৈছে যাৰ এই মধ্যমা আঙুলিৰ পৰা ভিতৰ কৰি অৰ্থাৎ অনামিকা আৰু কনিষ্ঠা মধ্যমা অনামিকা আৰু কনিষ্ঠা এই তিনিওটা আঙুলিত যদি আপোনালোকৰ শংখ চিহ্ন বা আপোনালোকৰ চক্ৰ চিহ্ন থাকে এই দুটা বাদ দিছো এই দুটাত আপোনালোকৰ যিকোনো চিহ্ন থাকিব পাৰে এই তিনিটাত যদি একে চিহ্ন থাকে তেনেহলে আপুনি শহুৰ পক্ষৰ সম্পদ লাভ কৰিব শহুৰ পক্ষৰ সম্পদ লাভ কৰিব এই তিনিটা হাত হ'ব লাগিব সোঁহাত এটুত মানে হাতৰ এই তিনিটা আঙুলিত মধ্যমা অনামিকা আৰু কনিষ্ঠা আঙুলিত একে চিহ্ন থাকিলে আপুনি শহুৰ পক্ষৰ সম্পত্তি লাভ কৰিব আপোনাৰ যিমানে নাথাকক তেওঁলোকে সম্পদ দান কৰিব তেওঁলোকে মাটি হওক গাড়ী হওক শহুৰ পক্ষৰ ফালৰ পৰা পাব হেতু পুৰুষ যদি হয় তেতিয়া হলে মহিলা পক্ষৰ পৰা পাব মানে পত্নী পক্ষৰ পৰা পাব আৰু যদি মহিলা হয় তেতিয়া হলে স্বামী পক্ষৰ পৰা পাব গতিকে এই কথাটো আপোনালোকৰ বিশেষভাৱে ধন লাভৰ এই কেইটা আছিলে হাতত থকা আঙুলি চিহ্নৰ বিশেষ কথা তাৰোপৰি আপোনালোকক আগতেই কৈছোৱেই যে বিশেষভাৱে উন্নতি বা ৰাজ পদবী প্ৰাপ্তিৰ যোগো আপোনালোকৰ মধ্যমা আঙুলি দুটাত যদি একে চিহ্ন থাকে তেনেহলে ৰাজ পদবী উচ্চ পদবী প্ৰাপ্তি যোগ আপোনালোকৰ আছে তাৰ পৰা আপোনালোকৰ বিদেশৰ জৰিয়তে বিদেশত সন্মান প্ৰাপ্তি যোগ আছে ইও এক বিশেষ ধন বিশেষ সন্মান তো হল বিশেষ ধন গতিকে সোঁহাত বাওঁহাতৰ যদি মধ্যমা আঙুলিত একে চিহ্ন থাকে আপোনালোকৰ উচ্চ ৰাজকীয় পদবী প্ৰাপ্তি হ'ব আৰু বিদেশত আপোনালোকে সন্মান লাভ কৰিব অলপতে নোবেল বঁটা বিজয়ী বিজ্ঞানীয়ে আমাৰ অসমৰ তিনিচুকীয়াৰ যিজন বিজ্ঞানী তেওঁ আমন্ত্ৰণ জনাইছে যিজন বিজ্ঞানী নোবেল বঁটা বিজয়ী বিজ্ঞানীজনে তেওঁৰ পৰা আমন্ত্ৰণ পাবলৈ বহুত ডাঙৰ ডাঙৰ বিজ্ঞানী অপেক্ষা কৰি থাকে কিন্তু আমাৰ একেবাৰে চুকত অসমখন ভাৰতবৰ্ষৰ উত্তৰ পূৰ্বাঞ্চল আৰু আমেৰিকালৈ তেওঁক যে বিচাৰি পাইছে আৰু তেওঁক আমন্ত্ৰণ জনাইছে তেওঁৰ সেই যে বিদেশত সন্মান প্ৰাপ্তি যুগটো তেওঁৰ মধ্যমা আঙুলি দুটা যদি লক্ষ্য কৰা যায় দেখা যাব যে তেওঁৰ একে চিহ্ন আছে নহয় শংখ চিহ্ন আছে নহয় চক্ৰ চিহ্ন আছে গতিকে সেই শংখ বা চক্ৰ চিহ্নৰ জৰিয়তে তেওঁ বিদেশত এটা ডাঙৰ সন্মান প্ৰাপ্তি হৈছে গতিকে এনে ধৰণৰ আপোনালোকৰ হাতৰ আঙুলিয়ে আপোনালোকৰ জীৱনত কেনে ধৰণৰ সুখ সমৃদ্ধি প্ৰাপ্তি হ'ব এই কথাও মানে দেখুৱাইছে তাৰ উপৰি মাতৃ সুখ পিতৃ সুখ ভাতৃ সুখ এইবিলাক প্ৰাপ্তিৰো এই আঙুলি কেইটাই দেখুৱাই আছে তাৰ উপৰিও আকৌ আপোনালোকৰ ব্যাধি বিভিন্ন বেমাৰ আজাৰ কোনটো আঙুলিত কি থাকিলে এই বেমাৰ আজাৰ হয় ইয়াৰ পিছৰ আমি এপিসোড ওয়াইজত আমি নিশ্চয় কম আপোনালোকে যদি বিচাৰে আপোনালোকৰ সহায় পালে আপোনালোকে কমেন্ট কৰিব নিশ্চয় কমেন্টৰ ওপৰত ভিত্তি কৰি আমি এপিসোড আকৌ লৈ হয় গতিকে হাতৰ আঙুলিত চাব আপুনি আৰু আপুনি যদি যেটো কলে আকস্মিক ধন এতিয়া লটাৰীত আপোনাৰ ধনৰ পুৰস্কাৰ থাকে বা গাড়ী মটৰ বিভিন্ন থাকে হেকিনো অন্তৰ্ভুক্ত হ'ব এই কন্টিনিউয়াস এই তিনিটা আঙুলি মানে মনত ৰাখিব আপোনালোকে লটাৰী টিকেট কাটাৰ আগত আপোনালোকে বুঢ়া আঙুলি তৰ্জনী আঙুলি আৰু মধ্যমা আঙুলিৰ চিহ্ন কেইটা লাগিলে ম্যাগনিফাই গ্লাছেৰে এবাৰ চাই লওক আৰু এটা কথা এইখিনিতে কয় এতিয়া বহুতে আমাক কমেন্ট কৰিব যে মোৰটো আছে আমিটো পোৱা নাই আমাৰ কথাটো হ'ল যে সামুদ্ৰিক শাস্ত্ৰই এইখিনি কথা কৈছে আৰু এনেকুৱা ধৰণৰ চিহ্ন থাকিলে আপোনাৰ সেই ধন প্ৰাপ্তিৰ বা এই লটাৰীৰ যিটো প্ৰাপ্তিৰ কথা কলে হেতুৰ যোগটো প্ৰবল হয় গতিকে আপুনি কাটিব পাৰে যদিও লটাৰী টিকট বা লটাৰীৰ ধন ব্যয় কৰাটো উচিত নহয় গতিকে কিন্তু কেতিয়াবা চলি যায় বিহুৱে পূজাই পৰ্বই আমি সকলোৱে কিনো এতিয়া চৰকাৰৰ পৰা স্বীকৃত হৈ যায় মানে নলবাৰী যিটো ৰাখখলাত যিখন মানে লটাৰী পাতে কোকৰাঝাৰত যিখন পাতিছে চৰকাৰৰ দ্বাৰা স্বীকৃত গতিকে তেনে ধৰণৰ তেওঁলোকক যেহেতু চৰকাৰৰ দ্বাৰা স্বীকৃত তাত তেওঁলোক কেতিয়াবা বছৰত এবাৰ ট্ৰাই কৰি চাব পাৰে কিন্তু ট্ৰাই কৰাৰ আগতে লটাৰী টিকট কাটাৰ আগতে আঙুলি কেইটা এবাৰ চেক কৰি ল'ব এবাৰ চেক কৰি পেলাই লটাৰী কাটিব অৱশ্যে কেৱল ইয়াতে থাকোতেই যে আপোনালোকে তেনেকুৱা নহয় শুভ সময় আৰু শুভ তিথিৰ শুভ মুহূৰ্ত যেটো আমাৰ অভিজিত মুহূৰ্তত আপোনাৰ পৰিলেহে আপোনাৰ এই চক্ৰ কেইটাই বা আপোনাৰ চিহ্ন কেইটাই সুফল প্ৰদান কৰিব গতিকে সেইবিলাক কথা থাকে অকল যে এই চিহ্ন কেইটা থাকাৰ লগে লগে আপুনি যেতিয়াই তেতিয়াই কাটিলেই পাব এইটো নহয় আমাৰ সাধাৰণত শুক্ল পক্ষত চক্ৰ চিহ্নই প্ৰবল হয় তাৰ প্ৰভাৱটো বৃদ্ধি হয় আৰু কৃষ্ণ পক্ষত শংখ চিহ্নই প্ৰবল হয় এই প্ৰবলতা লাভ কৰে গতিকে এই প্ৰবলতা সেই তিথিৰ ওপৰত বা পক্ষৰ ওপৰত নিৰ্ভৰ কৰে ঠিক আকৌ কিছুমান মুহূৰ্ত আছে ৰাহু কালত আপুনি কৰিলেও আপোনাৰ তিনিটা চিহ্ন আছে কিন্তু আপুনি ৰাহু কালত টিকেটটো কাটিলে হয়তো আপুনি নাপাব পাৰে গতিকে আপুনি কাটোতে যদি আপোনাৰ অভিজিত মুহূৰ্ত পৰিছে তেনেহলে আপুনি প্ৰাপ্তি হ'ব কিন্তু কথাটো হৈছে এতিয়া সেইখিনি আপুনি অভিজিত মুহূৰ্ত নে ৰাহু কাল এটো নাজানিব গতিকে কাৰোবাৰ হয়তো দুটা আঙুলিত থাকোতেই পাই গৈছে কোনোবাই হয়তো তিনিটা আঙুলিত থাকোতেও নাপাব পাৰে
পাৰে কাৰণ সেই সময়টো তেওঁৰ মিলিছে গতিকে স্থান কাল পাত্ৰৰ ওপৰতো গুৰুত্ব নিশ্চয় দিব লাগিব গতিকে আমি যেটো সামুদ্ৰিক শাস্ত্ৰত যেটো বিশ্লেষণ কৰিছে আমি সেইখিনিহে কৈছো গতিকে তাৰ উপৰিও যে স্থান কাল পাত্ৰৰ ওপৰত মানে গুৰুত্ব দিব দিছে আপোনালোকেও নিশ্চয় এই কামবিলাকত আগবঢ়াৰ আগতে আপোনালোকে স্থান কাল পাত্ৰ বিশেষ ব্যক্তিৰ জৰিয়তে জানি লৈ উঠিয়ে তেনেকুৱা কামত আগবাঢ়িব হয় গতিকে আমি আশা ৰাখিছো এইখিনি কথাই আপোনালোক খুব কামত দিব আৰু মনোৰঞ্জনো দিব বুলি আশা ৰাখিছো হয় আৰু আশা ৰাখিছো আপোনালোকে কমেন্ট কৰি জনাব যে আমি পৰৱৰ্তী আমাৰ হাতৰ আঙুলিয়ে আমাৰ শৰীৰৰ ৰোগসমূহৰ বিষয়ে কি কয় বা ৰোগসমূহৰ বিষয়েও কিবা ইংগিত দিয়ে নেকি যে কোনটো কেইটা ৰোগত আমি ভুগিব পাৰো সেই বিষয়েও কিবা জনায় নেকি যদি এইখিনি জানিবলৈ বিচাৰিছে তেতিয়াহলে সোনকালে কমেন্ট কৰিব আমি পুনৰ আৰু এটা আমাৰ তৃতীয় এপিসোড লৈ আহিম জনাব সেই বিষয়ে আৰু দেও বহুত ধন্যবাদ অনুষ্ঠানটিলৈ অহাৰ বাবে আৰু আগলৈও আমি এনেদৰে বিভিন্ন বিষয় লৈ আহি থাকিম দৰ্শকসকল অনুষ্ঠানটি যদি ভাল লাগিছে তেতিয়াহলে আমাৰ অনুষ্ঠানটি শেয়াৰ কৰি দিব ভিডিঅটো শেয়াৰ কৰি দিব লগতে এতিয়ালৈকে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি দিব আৰু তাৰ লগতে যদি দেওৰ পৰা শুৱনি বিশ্লেষণ কৰিবলৈ বিচাৰিছে বা জ্যোতিষ শাস্ত্ৰ সম্পৰ্কীয় বিভিন্ন কথা জানিবলৈ বিচাৰিছে বা আপোনাৰ সেই শুৱনিখনত এনে ধৰণৰ কিবা যোগ আছে নেকি সেই বিষয়ে যদি জানিবলৈ বিচাৰিছে তেতিয়াহলে নম্বৰটোত স্ক্ৰীনত দি থকা নম্বৰটোত যোগাযোগ কৰিবলৈ নাপাহৰিব আৰু আমি দুইগৰাকী আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছো পুনৰ বহুতো ইন্টাৰেষ্টিং ভিডিঅ'ৰ সৈতে আহি থাকিম লগ পাই থাকিম গতিকে চাই থাকিব আমাৰ গুড লাইফ চেনেলটো আৰু ভালে কুশলে থাকিব আজিলৈ বিদায় লৈছো ধন্যবাদ নমস্কাৰ